বছৰ বছৰ ধৰি ভূমিপট্টাৰ পৰা বঞ্চিত বিহপুৰীয়াৰ 400টা পৰিয়াল যাৰ বাবে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গোহাইচুকৰ 400টাকৈ পৰিয়াল সন্মুখীন হৈছে এতিয়া হাৰাশাস্তিৰ বিভিন্ন সময়ত স্থানীয় বিধায়কৰ কাষ চাপিছিল যদিও ভূমিপট্টা লাভৰ পৰা বঞ্চিত হৈ আছে এইসকল লোক এই সমস্যা সমাধানৰ স্বাৰ্থতেই সমষ্টিটোত এগৰাকী থলুৱা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবেও দাবী জনাইছে ভুক্তভোগী পৰিয়ালসমূহে স্থানীয় ৰাইজৰ মাজত গৈ উপস্থিত হৈছিল আমাৰ সাংবাদিক জগত বৰাৰ জৰিয়তে আমি আপোনালোকক প্ৰতিক্ৰিয়াসমূহ শুনাব বিচাৰিছো যুগ যুগ ধৰি ভূমিপট্টা লাভৰ পৰা বঞ্চিত হৈ আছে বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 400টাকৈ পৰিয়াল বিহপুৰীয়াৰ নিচেই সমীপৰ গোসাই চুক গাঁৱৰ 400টা পৰিয়াল মোৰ লগত উপস্থিত আছে যুগ যুগ ধৰি এইসকল লোক ভূমিপট্টা লাভৰ পৰা বঞ্চিত হৈ থকাৰ পাছতে যথেষ্ট ক্ষোভৰ উদ্গীৰণ ঘটিছে গাঁওবাসীৰ মাজত যেহেতু ভূমিপট্টা নথকাৰ বাবে বিভিন্ন সময়ত বিভিন্ন অসুবিধাৰ সন্মুখীন হৈ আহিছে গাঁওবাসী আমি তেখেতসকলৰ পৰা এই সম্পৰ্কে জানিবলৈ বিচাৰিম যে আপোনালোক খিলঞ্জীয়া 400টা পৰিয়াল আজি পৰ্যন্ত ভূমিপট্টা পোৱা নাই এই সম্পৰ্কত চৰকাৰৰ লগত যোগাযোগ হৈছে নে নাই যোগাযোগটো আমাৰ বহুত ধৰণৰ হৈ আছে আজি প্ৰায় আপোনাৰ আমাৰ ইয়াতে 3টা পুৰুষ আপোনাৰ মানে ইতিমধ্যে গুচি গৈছে কিন্তু আমি বহুতখিনি চেষ্টা কৰা হৈছে কিন্তু আজিলৈকে আমাৰ ইয়াত কোনো সুবিধা পোৱা নাই পট্টাৰ বিষয় লৈ আৰু বিগত আমি ধৰি লওক আগৰ আপোনাৰ ভূপেন বৰা MLA থাকোঁতেও আৰু আমাৰ এতিয়া বৰ্তমান শাসক মানে আপোনাৰ অমীয়া কুমাৰ ভূঞাদেৱ আমি বহুতখিনি চেষ্টা কৰিছোঁ তেওঁলোকক কিন্তু আমি নিমন্ত্ৰণ কৰি ইয়ালৈ মাতি অনাও হৈছে কিন্তু আজিলৈকে আমাৰ কোনো ব্যৱস্থা নল'লে সেইটো লৈ পেলাই আমি বহুতখিনি আমি মানে ইয়াত আমাৰ অসুবিধা হৈছে আৰু বিশেষকৈ আমাৰ ল'ৰা ছোৱালী পঢ়োৱা ধৰি লওক এতিয়া চৰকাৰী মাটি এতিয়া আমাৰ কোনোবা এজন ল'ৰা যদি কলেজত কিবা আপোনাৰ এইটো PRC এনেকুৱা ধৰণৰ ডকুমেণ্টছ যদি জমা দিবলগীয়া হয় আমি চৰকাৰী মাটিৰ কাৰণে আমি উলিয়াব নোৱাৰোঁ সেইটো কাৰণে আমি বহুত অসুবিধা পাই আছোঁ আৰু এতিয়া আমাৰ বৰ্তমান আমাৰ বিহপুৰীয়া সমষ্টি এজন স্থায়ী আমাৰ নামেই উল্লেখ কৰিছোঁ মই ৰাজীৱ বৰাদেৱে আমাক আজি 2 বছৰ দিনত লাগি আমাক যিমানখিনি কাম মানে আগবঢ়াই দিলে আৰু আমাৰ অতি প্ৰিয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰেও আমাক আশ্বাস দিছে যে কামটো আমি কৰি দিম বুলি কিন্তু সেইলৈ এতিয়া বৰ্তমান ইলেকশ্যনৰ যি আমি কথা বতৰা আমি মানে নিউজ পেপাৰ আমি শুনিবলৈ পাইছোঁ বা দেখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকাদেৱক মানে ইয়াত ভূপেন বৰাক মানে টিকেটটো দিব বুলি আমি গম পাই আজি সেয়েহে আমি মানে খুব হৈছোঁ কি কাৰণে আমাক এনেকুৱা এটা বিহপুৰীয়া সমষ্টি এনেকুৱা এজন আমাক বিধায়ক লাগে যাতে আমাৰ বিহপুৰীয়া সমষ্টি বাউণ্ডাৰীৰ ভিতৰত ভূমিপুত্ৰ তেনেকুৱা এজন বিধায়ক আমাক লাগে মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰে অনুৰোধ জনাইছোঁ যাতে তেনেকুৱা এজন ব্যক্তিকে আমাক মানে বিধানসভা আপোনাৰ বিধায়ক হিচাপে আমাক লাগে থলুৱা প্ৰাৰ্থিত্ব প্ৰদান কৰিলে আপোনালোকৰ সমস্যাটো সমাধান হ'ব বুলি ভাবে হয় আমি সেইটোকে মানে ভাবি বিচাৰোঁ আৰু তেখেতে আমাক যিমানখিনি ওতঃপ্ৰোতভাৱে জড়িত হৈ কৰি পেলাই আমাক কাম কৰি দিছে আৰু আশা ৰাখিছোঁ তেখেতে যদি আমাৰ এই অহা আগন্তুক ইলেকশ্যনত যদি আমি বিধায়ক মানে হেৰিয়ত তেওঁ মানে দিয়ে আমি আশা ৰাখিছোঁ আৰু আমাৰ ৰাইজেও তাত সন্তুষ্ট প্ৰকাশ কৰিব আৰু আমি একদম দৃঢ় বিশ্বাস যে তেওঁ ইয়াৰ পৰা বিধানসভালৈ সদস্যৰ ৰূপত যাব পাৰিব বুলি আমাৰ মানে হেৰি আছে বিশ্বাস আছে জগত বৰা আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি ধৰি লওক